কোভিডৰ পেণ্ডেমিকৰ পিছত অকণমানি ল'ৰা-ছোৱালীৰ কথা কোৱাত পলম হৈছে। অলপ ডাঙৰ ছাত্ৰ-ছাত্ৰীৰ মনোযোগ কমি গৈছে। ছ'চিয়েল ইণ্টাৰেকশ্যন কমি যোৱা দেখা গৈছে। চিন্তা হয় স্কুলৰ টিচাৰৰ লগত কথা পাতোঁ, বন্ধু-বান্ধৱৰ লগতো আলোচনা কৰোঁ। কিন্তু উপায় বুজি নাপাওঁ। এই প্ৰথম খণ্ডত আমি অকণমানিখিনিৰ লগত কি কৰিব পাৰোঁ যাতে তাহাঁতি সময়মতে কথা ক'ব পৰা হয়, সেইখিনি কথা আমি নিজকে অলপ সচেতন কৰিম। প্ৰথম কথা মনত ৰাখিব, লাহে লাহে শিকিব, সৰু হৈ আছে, আমাৰ ঘৰত বেলেগেওতো দেৰিকৈ কথা কৈছে বুলি একো নকৰাকৈ নাথাকিব দেই। কেতিয়াবা হয় ডক্টৰেও কয় একো নহয় অলপ দিন ৰখ, কিন্তু নিজকে সচেতন কৰিব, কামখিনি আৰম্ভ কৰিব। জন্মৰ পৰা কিছুমান বিকাশৰ মাইলষ্টনছ থাকে, ডেভেলপমেণ্টেল মাইলষ্টনছ বুলি কোৱা হয়। এবছৰৰ ভিতৰতে মা, দেউতা, ককা, আইতা কোনোবা এটা শব্দ স্পষ্টভাৱে নহ'ব পাৰে, কিন্তু অৰ্থপূৰ্ণ হ'ব লাগে। যেনেকে মা ক'লে মাকক চাই মা বুলি কোৱাটো সেইটো বহুত দৰকাৰী। বা দেউতা তা ক'লে, আইতা তা ক'লে, কিন্তু আইতা বা দেউতা বা মা বা ককাক চাই পেলাই অৰ্থপূৰ্ণভাৱে ক'ব পৰা হ'ব লাগে। 12 পৰা 17 মাহৰ ভিতৰত 4 পৰা 6টা শব্দ ক'ব পৰা হয়। স্পষ্ট নহ'ব পাৰে দেই। 18 পৰা 23 মাহত 50টা শব্দ, জন্তুৰ মাত, 2টা শব্দ জোৰ কৰি কথা হৈ যায় ল'ৰা-ছোৱালীখিনি একৰ্ডিং টু দ্য ডেভেলপমেণ্টেল মাইলষ্টনছ। কথা বুজি পোৱাৰ শক্তিটো বাঢ়িলেহে কথা ক'ব পৰা হয়। আমি কথা বুজোৱাৰ শক্তি কেনেকৈ বঢ়াব পাৰিম সেইটো ইয়াৰ পাছৰ খণ্ডত আপোনালোকক শিকাম। সদায় মনত ৰাখিব, মুভমেণ্ট ইজ দ্য বেচিছ অফ লাৰ্ণিং। প্ৰথম বছৰটো কেঁচুৱাটোৱে যিমান ঘূৰি ফুৰি বস্তু চুই শিকে, সেইটো দি কি হয় জানে, আমাৰ 120টাতকৈ বেছি আমাৰ যে মাছলছ আছে, পেশীবোৰ আছে, সেইবিলাকক বেলেঞ্চ কৰিবলৈ সহায় কৰে। মুখৰ ভিতৰৰ পেশীবোৰ কেনেকৈ সক্ৰিয় কৰিব আপোনালোকে জানেনে? খোৱা আমাৰ কণমানিসকলৰ জীৱ। স্তনপান কৰোঁতে অসুবিধা যদি হৈছে তেতিয়াহ'লে ফিডিং স্পেচিয়েলিষ্টক লগ ধৰিব। ফিডিং বটল আজিকালি দিয়া হয় সুবিধা হয় কাৰণে, কিন্তু 6 মাহমানত যেতিয়া আপোনালোকে লুঠুৰি, পিঠা, চুজি জাতীয় পেনপেনীয়া বস্তু খুৱাবলৈ আৰম্ভ কৰে, তেতিয়া কি কৰিব, লাহে লাহে চিপাৰ বা কাপ এয়া দি পানী আৰু গাখীৰ দিবলৈ যত্ন কৰিব। আৰু চিপাৰ আৰু গ্লাছ কিয় ল'বলৈ কৈছোঁ জানেনে? কাৰণ 2টা ওঁঠ বন্ধ কৰি যোনকেইটা শব্দ ওলাব লাগে, যোনটো ভোকেলাইজেশ্যন বুলি কোৱা হয়, ম ম ম ম ব ব ব ব প প প প, সেইটো আমাৰ কাপেদি খালে, গ্লাছেদি খালে, চামুচেদি খালে আমাৰ ওঁঠকেইটা বন্ধ হয় আৰু শব্দকেইটা ওলায়। লাহে লাহে কোমলকৈ বনোৱা ভাত, ৰুটি খুৱাব। চুবোৱাৰ কাৰণে, জিভাখনে খোৱাখিনি মুখৰ ভিতৰত ঘূৰোৱাৰ কাৰণে শব্দবোৰ স্পষ্ট হয়। দাঁত কিছুমানৰ সোনকালে ওলায়, কিছুমানৰ দেৰিকৈ ওলায়, কিন্তু আলুবোৰত যথেষ্ট জোৰ থাকে। স্তনপান কৰা মাকে এই বিষয়ে ভৰ দিব পাৰিব। কেতিয়াও কেঁচুৱাটো বিচনাত শুৱাই নোখোৱাব। ফোন, টিভি দেখুৱাই নোখোৱাব। যদি ভাবে সময় নাই, নোৱাৰে, অসুবিধা হৈছে, যোনে আপোনালোকক ঘৰত সহায় কৰে খোৱাবলৈ, তেখেতসকলক কিন্তু আপোনালোকে নিৰ্দেশ দিব লাগিব দেই, যে স্ক্ৰীন দেখুৱাই যাতে খোৱা নোখোৱায়। কেতিয়াবা হয় যে কেঁচুৱাটোৱে 2 চামুচ 3 চামুচ খোৱাৰ পিছত কান্দা কাটা কৰে আৰু আমি স্ক্ৰীন দেখুৱাই দিওঁ। সেইটো নকৰিব। লাগিলে বাহিৰলৈ লৈ যাব, পিছে পিছে ঘূৰি ঘূৰি নোখোৱাব। কাৰণ যদি আপোনালোকে এতিয়াৰ পৰা এইখিনি সলনি নকৰে, তেতিয়াহ'লে কেইবছৰমানৰ পাছত স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি কৰাবলৈ হাবাথুৰি খাব। কথাখিনি আলোচনা কৰিব নিজৰ পৰিয়ালৰ মাজত, আৰু যি আমি শিকিব পাৰোঁ, সলাব পাৰোঁ, সেইখিনি নিশ্চয় কৰিব। অহা খণ্ডত আমি কি শিকিম? বুজা শক্তি কেনেকৈ বঢ়াব পাৰি। আমি এতিয়া আৰম্ভ কৰিছোঁ একদম সৰু ল'ৰা-ছোৱালীৰ পৰা, কেঁচুৱাৰ পৰা, আৰু লাহে লাহে আমাৰ ডাঙৰ ল'ৰা-ছোৱালীখিনিৰো কথা